nothing to comment. We don't want to join issue there with the Congress party. Election Commission has issued guideline. Congress party, if they have any problem, let them move to Election Commission. We don't want to join any issue with them. What they have I am not a Congress spokesman, so I cannot say what they apprehend, what they are thinking. Let them give memorandum to Election Commission of India. That is not our lookout. আমাৰতো নেৰেটিভ গোটেই অসমতে সৃষ্টি হৈ গ'ল লাষ্ট 15 দিনত গোটেইটো নেৰেটিভে হৈ আছে ডেভেলপমেণ্টৰ নেৰেটিভতটো মানুহে আকৌ খোজকাঢ়ি গ'ল আজি গুৱাহাটী ৰিভাৰ ফ্ৰণ্টৰ পাৰ্কিঙতে কিমান মানুহ দিনৰ পৰা ৰাতিলৈকে যায় গতিকে নেৰেটিভ বিল্ডিংটো হৈয়ে গ'ল আজি বৃন্দাবনী বস্তৰ বিষয়ে কিমান চৰ্চা আৰম্ভ হ'ল তাৰমানে ভাৰতীয় জনতা পাৰ্টিৰ নেৰেটিভ হ'ল পজিটিভ আৰু বিকাশ এতিয়া অসমৰ মানুহে আকৌ পজিটিভিটিৰ কথা পাতি আছে বিকাশৰ কথা পাতি আছে ডেভেলপমেণ্টৰ কথা পাতি আছে গতিকে আমাৰটো নেৰেটিভটো হৈয়ে গ'ল গতিকে আমিতো তাত এতিয়া মই ভাবোঁ যে আৰু অহা 100 দিনত আমি ডেইলি ডেভেলপমেণ্টৰ কাম কৰি গৈ থাকিব লাগিব যাতে ডেভেলপমেণ্টৰ নেৰেটিভটো মানুহে একেবাৰে হৃদয়ত গ্ৰহণ কৰি আমাৰ কতো একো ৰাজনৈতিকভাৱে আমাৰ কতো একো সমস্যা নাই প্ৰত্যেকটো জনগোষ্ঠীৰ লগতে বিজেপিৰ সম্পৰ্ক আছে প্ৰত্যেকটো জনগোষ্ঠীতে বিজেপিৰ মেম্বাৰ আছে আৰু এই জনগোষ্ঠীসমূহে যদি আমাক সাপোৰ্ট নকৰে আমি ইমান ডাঙৰ সংগঠন কেনেকৈ হলো গতিকে জনগোষ্ঠীৰ পৰা আমি পৃথক নহয় সেই জনগোষ্ঠীখিনিতো বিজেপিয়ে ভৰি আছে আজি যে কোনবা আন্দোলনতো গৈছে তাতো বিজেপিৰ মেম্বাৰ সকলো আন্দোলনত গৈছে এইখিনিতো কোনো কংগ্ৰেছৰ আন্দোলন নহয় ইয়াত যদি আপোনালোকে এজন মানুহক কথা পাতে দেখিব তাৰ 90% মানুহে বিজেপিক ভোট দিয়া মানুহ কাৰণ এই দাবীবিলাক আমিও সমৰ্থন কৰোঁ আমিতো এইবিলাক দাবীৰ বিৰোধিতা নকৰোঁ বিজেপিয়ে সকলো জনগোষ্ঠীৰ দাবীকে সমৰ্থন কৰে আৰু বিজেপিয়ে মুকলিভাৱে আমাৰ দলৰ সদস্যসকলক কৈ থৈছে যে আপোনালোকে আন্দোলনত অংশগ্ৰহণ কৰিব তাত আমি কোনো বেয়া নাপাওঁ গতিকে এইকাৰণে জনগোষ্ঠীৰ আন্দোলনৰ পৰা বিজেপি পৃথক নহয় বিজেপি তাৰ মাজতেই এজন বিৰোধীয়ে কি জনজাতি কাক জনজাতিকৰণ কৰি থৈ গ'ল সেই লিষ্টখন সুধিলে হ'লতো তৰুণ গগৈ অসমৰ 15 বছৰৰ মুখ্যমন্ত্ৰী তেওঁৰ দিনত তেওঁ কাক জনজাতিকৰণ কৰিলে তালিকাখন দিলে হ'লতো সাংবাদিকসকলক কথা পাতিলে কি হ'ব সাংবাদিকেতো ভোট নিদিয়ে ভোট দিব মানুহে আৰু মানুহে জানে যে দীঘলীয়া 15 বছৰ কালত কাকো তেওঁ জনজাতিকৰণ কৰা নাই আমিতো বহুত কৰি আছো মেডিকেল এডমিশন সিট ৰিজাৰ্ভেশন আমি যিমান কৰিছো কংগ্ৰেছে তাৰ তুলনাত আপোনালোকে কংগ্ৰেছক খুদিব যে মৰাণ ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল 15 বছৰ মটক ৰাইজৰ কাৰণে আপোনালোকে কি কৰিছিল আজি চাউলুং সুকাফাৰ নামত এখনো শিক্ষানুষ্ঠান নিৰ্মাণ নকৰিলে আজি বিজেপিয়ে ইউনিভাৰ্চিটি এতিয়া তেখেতৰ নামত কৰিব গৈ আছে গতিকে এটা কথা পুৰা স্পষ্ট যে বিজেপিৰ দিনত প্ৰত্যেকটো জনগোষ্ঠীয়ে ন্যায় পাইছে আৰু তেওঁলোকক আমি দিবলগীয়া আছে আৰু দি যাম আমি আমাৰ কোনো কৃপণালী নাই আমি যিমান কৰিব পাৰোঁ আমি কৰি গৈ থাকিম সেইকাৰণে বিজেপি শক্তিশালী চিন্তাৰ কোনো কাৰণ নাই বহুত ভোটত বিজেপি জয়লাভ কৰিব অসম চুক্তিটো আমি নিৰন্তৰ আলোচনা কৰি আছো ডেইলি যে ৰাতিপুৱা বিদেশীবিলাক খেদো এটোতো অসম চুক্তিয়ে নহয় জানো ডেইলি ৰাতিপুৱা যে বিদেশীক আমি উলিয়াই পঠাও এটোতো অসম চুক্তিৰ ৰূপায়ণ যে সীমান্তদি কোনো বিদেশী সোমাব নোৱাৰে এটোতো অসম চুক্তিৰ স্লোগান নহয় জানো বা অসম চুক্তিৰ দফা নহয় জানো আগতেতো তৰুণ গগৈ চৰকাৰ দিনত কেতিয়াবা শুনিছিল নেকি অসমৰ পৰা বিদেশী বহিষ্কাৰ কৰা এটাতো প্ৰত্যেক দিনা ৰাতিপুৱা মোৰ টুইটত আপোনালোকে ফটো দেখা পাই থাকে কংগ্ৰেছৰ 15 বছৰত
এজন বিদেশী খেদাৰ উদাহৰণ আছে নেকি যে এজনক সীমা পাৰ কৰাই দিলোঁ মইতো ডেইলি ফটো সহিতে নাম দি থাকোঁ যে কেইজনক আমি উলিয়াই পঠালোঁ আজি 15 বছৰটোক অসমীয়া মানুহে ভাবিবই পৰা নাছিল যে বিদেশী অসমত সোমোৱাৰ পিছত খেদিব পাৰি মেক্সিমাম জেলত থৈ দিয়ে পিছত জামিন লৈ ভাৰতীয় হৈ যায় আমিতো পুৰা সীমান্ত পাৰ কৰাই পঠিয়াই আছোঁ না নাই পঠোৱা জানো আৰু প্ৰত্যেক দিনা ৰাতিপুৱা টুইটত আপোনালোকে দেখা পায় মইতো নামে ফটোৱে দি দিওঁ খালি মহিলা থাকিলে ফটোখন আমি মানৱ অধিকাৰৰ কাৰণে ব্লাৰ কৰি দিওঁ বাকীটোতো আমি কৰি আছোঁ সেইকাৰণে আমি যথেষ্ট কনফিডেণ্ট আমি জানো যে নিৰ্বাচনত বিজেপি দলে আমাৰ মিত্ৰ গোষ্ঠীৰ হৈ আমি সুন্দৰভাৱে চৰকাৰ গঠন কৰিম আমি সুন্দৰভাৱে বিজয় লাভ কৰিম অসমৰ মানুহৰ আশীৰ্বাদ আমাৰ লগত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত